Hi friends, আজি আপোনালোকক এটা বহুত ইন্টাৰেষ্টিং কথা কম। কথাটো ভালকে শুনিব দেই। আসলে কি জানেনে, ধৰি লৈছো আপোনালোক বা আপুনি মাছ ৰাতি ধৰিছো, বিছনাত শুই আছে। ঘপককে সাৰ পাই দেখিলে যে আপোনাৰ পেটটো খুব বেছি কুচকুচকে কামুৰিবলৈ আৰম্ভ কৰিছে। কিন্তু লেটিন লগা নাই, কিন্তু কুচকুচকে কামুৰিবলৈ আৰম্ভ কৰিছে। সেই মুহূৰ্তত বাৰু আপুনি কি কৰিব? ভিডিঅ'টো ভালকে চাব দেই। মই আপোনালোকক বৰ সুন্দৰ সলিউশন এটা দিছো। আসলে কি হয় জানেনে, আমাৰ যে পেট কামুৰণি হয়, কি কাৰণে কামুৰণি হয় যে আমাৰ পেটত থকা বা আমাৰ এবডমেনত থকা যিবিলাক সৰু সৰু স্মুথ মাসল আছে, স্মুথ মাসলবিলাকৰ মানে ক্ৰেম্প হয়, মানে কুচ খাই আহে মাসলবিলাক। তেতিয়া আপোনাৰ পেটত আমাৰ অসহ্য বিষ হয়। আৰু এই বিষটো সাধাৰণতে কিবাটাও কাৰণত হ'ব পাৰে। আপোনাৰ ডাইজেশনত যদি আপোনাৰ প্ৰব্লেম থাকে বা ডাইজেশন ইস্যু যদি থাকে, তেতিয়া আপোনাৰ এবডমিনেল ক্ৰেম্প হ'ব পাৰে। বা আপোনাৰ যদি এক্সেসিভ গেছ হয়, গেছ হ'লে আপোনাৰ এবডমিনেল ক্ৰেম্প হ'ব পাৰে। বা আপোনাৰ মেনষ্ট্ৰুৱেল যদি কিছুমানৰ মেনষ্ট্ৰুৱেল ব্লিডিং থাকে বা মেনষ্ট্ৰুৱেশ্যন প্ৰব্লেম থাকে, তেতিয়াও এবডমিনেল ক্ৰেম্প হয় খুব বেছি। আপোনাৰ যদি আৰু ইউটিআই প্ৰব্লেম থাকে, ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যনত যদি প্ৰব্লেম থাকে, তেতিয়াও আপোনাৰ এবডমিনেল ক্ৰেম্প হয়, মানে পেট কামুৰণি হয়, পেটৰ বিষ হয়। কনষ্টিপেশ্যন থাকিলেও হয়, বা আৰু কিছুমান আদাৰ ডিজিজ আছে, যেনে আপোনাৰ কিডনী ষ্টোন, এপেণ্ডিচাইটিছ থাকিলে হ'ব পাৰে, কলিচিষ্টাইটিছ থাকিলে হ'ব পাৰে, আৰু এনেকুৱা আৰু কিছুমান আছে। আৰু আপোনাৰ এবডমিনেল এনিউৰিজিম হ'লেও আপোনাৰ মানে পেটত বিষ হয়, পেটটো কুচকুচকে কামুৰিবলৈ আৰম্ভ কৰে। এইবিলাক হৈছে আপোনাৰ এটা ডায়েগনচিছত গুচি যায়। কিন্তু এটা সাধাৰণ সলিউশনটো হৈছে কি, আপোনালোকৰ ধৰিছোঁ ৰাতি ঘপককে সাৰ পাই দেখিলে যে পেটৰ কামুৰণি হৈছে, ওচৰ পাজৰে ক'তো আপোনাৰ তেনেকুৱা ফাৰ্মাচী নাই, বা ফাৰ্মাচীখনৰ পৰা এনে চিম্পটমেটিক ট্ৰিটমেণ্ট এটা ল'বৰ কাৰণে জেনেৰেলি চিম্পটমেটিক ট্ৰিটমেণ্ট হিচাপে ডাইচোচাইক্লোমিন ইউজ কৰা হয়, বা ডুটাভিন এনেকুৱা কিছুমান এণ্টিস্পাজমোটিক ড্ৰাগ ইউজ কৰা হয়। কিন্তু সেইবিলাকলৈ নাযাওঁ, তাৰ ঘৰতে এটা হোম ৰেমেডি এটা মই আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ। আৰু এইটো খুব প্ৰ'ফো হয়, মই কেতিয়াবা নিজেও ইউজ কৰোঁ। ধৰিছোঁ আপোনাৰ ৰাতি ঘপককে যেতিয়া আপোনাৰ পেটটো কামুৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আপুনি কি কৰিব, এগিলাচ পানী ল'ব, তাত 1 চামুচ মানে হালধি দিব, আৰু 1 চামুচ হালধি দি আৰু তাত 1 চামুচ মানে নিমখ দিব। নিমখ দি ভালকে ঘুলি ল'ব, ঘুলি পিনি আপুনি গোটেই গিলাচটো খাই দিব। আৰু দেখিব যে আৰু অলপ সময় পাছত, মানে 5 মিনিট 10 মিনিটৰ ভিতৰত দেখিব যে আপোনাৰ লাহে লাহে পেটৰ কামুৰণি কমিবলৈ আৰম্ভ কৰিছে। এইটো হৈছে এটা ঘৰুৱা হোম ৰেমেডি হয় পেটৰ কামুৰণিৰ কাৰণে। বাকী আদাৰ কিছুমান ডায়েগনচিছত আপুনি যাব পাৰে, কিন্তু নৰ্মেলি সেই সময়টোত বা সেই টাইমটোত আপুনি এই ঘৰুৱা পদ্ধতিটোৰ দ্বাৰা পেটৰ ক্ৰেম্পটো বা এবডমিনেল কলিক পেইনটো আপুনি অলপ হ'লেও কম কৰিব পাৰে। তাৰোপৰি আপুনি য'ত আপোনাৰ এবডমেনৰ ওপৰত মানে এখন গৰম কাপোৰ বা এখন গৰম টাৱেল অলপ গৰম কৰি পিনি তাৰ ওপৰত পেটৰ ওপৰত দি পিনি অলপ মানে হেঁচা এটা দিব লাগে, লাহে লাহে মোহাৰি থাকিব লাগে। তেতিয়া আপোনাৰ এবডমিনেল ক্ৰেম্প বা পেটৰ কামুৰণিটো বিশেষকৈ কমি যাব। কিন্তু আপোনাৰ পেটৰ কামোৰাৰ লগে লগে যদি কেনেবাকৈ লেটিন হয়, সেইটোত এটা বেলেগ চিম্পটমেটিক ট্ৰিটমেণ্টত গুচি যায়। কিন্তু অকল জেনেৰেল যদি আপোনাৰ পেটটো কামুৰি থাকে, তেতিয়া আপুনি সেই পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰে। গতিকে ভিডিঅ'টো আজি ইমানেই আছিল। গতিকে ভিডিঅ'টো চাই কেনে পাৰিলে ভিডিঅ'টো লাইক কৰিব, আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, আৰু পেজটো ফ'ল' কৰিব। ধন্যবাদ।